পৰশুৰাম অৱতাৰ। নমস্কাৰ, আজি এটি মই নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি হ'ল পৰশুৰামৰ অৱতাৰ। যেতিয়া পৃথিৱীত অৰাজকতাই দেখা দিয়ে, তেতিয়া দুষ্টক দমন আৰু শান্তক পালন কৰাৰ কাৰণে পৰম ব্ৰহ্ম ভগৱানৰ জন্ম হয়। এতিয়া আহক আমি পৰশুৰামৰ জন্মৰ কাহিনীটো শুনো এটি সাধুৰ মাধ্যমেৰে। মহৰ্ষি ভৃগুৰ পুত্ৰ আছিল ঋষিক। এদিন আশ্ৰমবাসী ঋষিকে দেখা পালে পুৰুৰবা বংশৰ পৰাক্ৰমী ৰজা কুশা বংশৰ গাধীৰ কন্যা ৰাজকুমাৰী সত্যৱতী। সত্যৱতীৰ ৰূপ যৌৱনত মোহিত হৈ যেতিয়া ৰজাৰ ওচৰত বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে, তেতিয়া গাধী ৰজাই ঋষিৰ হাতত গাধীৰ কন্যা অৰ্পণ কৰিছিল। ঋষিক আৰু সত্যৱতীৰ দাম্পত্য জীৱন আৰম্ভ হ'ল। আনন্দৰ মাজেৰে কিছুদিন পাৰ হ'ল। বিবাহৰ বহুদিন পিছতো পুত্ৰ সন্তান হোৱা নাছিল আৰু সত্যৱতীৰ মাতৃৰ পুত্ৰ সন্তান নাছিল। সেইকাৰণে এদিন সত্যৱতীয়ে স্বামীক ক'লে যে তোমাৰ পিতৃৰ বংশ কিদৰে ৰক্ষা কৰিব বুলি চিন্তিত হৈ পৰাত তেতিয়া ঋষিকে সত্যৱতীক আশ্বাস দি ক'লে যে মই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব ল'লোঁ। নিজৰ আৰু শাহুৰ বংশ ৰক্ষাৰ্থে ঋষিকে সত্যৱতী আৰু তেওঁৰ মাকৰ বাবে দুভাগ বিশেষ পৰমান্ন প্ৰস্তুত কৰিলে। এভাগ ৰুদ্ৰ মন্ত্ৰ জপ কৰি শক্তিশালী ক্ষত্ৰিয় পুত্ৰৰ কামনাৰে সত্যৱতীৰ মাকৰ বাবে আৰু আন ভাগ ভাগৱত ব্ৰহ্ম মন্ত্ৰ জপ কৰি উত্তম ব্ৰাহ্মণ পুত্ৰৰ কামনাৰে সত্যৱতীৰ বাবে থৈ ঋষিক স্নান কৰিবলৈ গ'ল। কিন্তু সত্যৱতীয়ে ঋষিক অহালৈকে বাট নাচাই এভাগ পৰমান্ন নিজে লৈ আন ভাগ মাকক দিলে আৰু দুয়ো ভোজন কৰিলে। কিন্তু দুয়োভাগ বেলেগ বেলেগ বুলি নজনাৰ বাবে সত্যৱতীয়ে গ্ৰহণ কৰিলে মাকৰ ভাগ আৰু মাকে গ্ৰহণ কৰিলে সত্যৱতীৰ ভাগ। ঋষিকে যেতিয়া সকলো কথা জানিব পাৰিলে, তেতিয়া তেওঁ ক'লে, কি ভয়ংকৰ পৰিণতি ভোগ কৰিব লাগিব সেই ভুলৰ। সত্যৱতীৰ মাকে যি পুত্ৰ লাভ কৰিব, তেওঁ হ'ব পৰম ধাৰ্মিক আৰু শাস্ত্ৰজ্ঞ। আনহাতে সত্যৱতীয়ে যি পুত্ৰ লাভ কৰিব, তেওঁ হ'ব অতি পৰাক্ৰমী আৰু শক্তিশালী যোদ্ধা। তেতিয়া সত্যৱতীয়ে কান্দি কান্দি স্বামীৰ ভৰিত পৰি ভুলৰ ক্ষমা আৰু প্ৰতিকাৰ বিচাৰিলে। তেতিয়া ঋষিকে ক'লে, যুদ্ধবিদ্যাত পাৰদৰ্শী হ'লেও তেওঁলোকৰ পুত্ৰ আৰু শান্ত স্বভাৱৰে হ'ব। কিন্তু সত্যৱতীৰ ভুলৰ পৰিণাম কোনোবাই নহয় কোনোবাইতো ভোগ কৰিবই লাগিব। সেয়া ভোগ কৰিব তেওঁলোকৰ নাতিয়ে। সত্যৱতীৰ নাতিৰ স্বভাৱৰ অগ্নিৰ দৰে হ'ব স্বভাৱ আৰু তেওঁ ক্ষত্ৰিয়তকৈও অধিক শক্তিশালী হ'ব। তেওঁ মহাদেৱৰ প্ৰিয় শিষ্য হ'ব আৰু ক্ষত্ৰিয় কুলৰ বিনাশ কৰিব। যি নহওক, নিৰ্দিষ্ট সময়ত ঋষিকৰ ঔৰসত সত্যৱতীৰ গৰ্ভত এটি অতি তেজস্বী পুত্ৰৰ জন্ম হ'ল। তেওঁৰ নাম ৰখা হ'ল জমদগ্নি। তেওঁ সোনকালেই বেদ প্ৰমুখ্যে সমস্ত শাস্ত্ৰ আয়ত্ত কৰিলে আৰু পিতাকৰ আশীৰ্বাদত যোদ্ধাবিদ্যাতো পাৰদৰ্শী হৈ উঠিছিল। উপযুক্ত বয়সত তেওঁ ৰজা প্ৰসেনজিতৰ কন্যা বা ৰেণু নামৰ ঋষিৰ কন্যা ৰেণুকাক বিয়া কৰালে। তেওঁলোকৰ পাছত পুত্ৰৰ জন্ম হ'ল। পুত্ৰসকল ক্ৰমান্বয়ে ৰোমন্যান, সুৰেন, বসু,
বিশ্বাবসু আৰু ৰাম। এদিনাখনৰ কথা, যমদগ্নিৰ নিৰ্দেশ অনুসৰি ৰামে যি নিজৰ ভয়ানক অস্ত্ৰ কুঠাৰ বা পৰশুখনৰ বাবে তেতিয়ালৈ পৰশুৰাম নামে বিখ্যাত হৈছিল। এদিন যমদগ্নিৰ পত্নী ৰেণুকা হোম যজ্ঞৰ বাবে গংগাৰ পানী আনিবলৈ গৈছিল। সেই সময়তে গন্ধৰ্ব ৰাজ চিত্ৰৰথৰ পুৰুষসুলভ সৌন্দৰ্য আৰু পত্নীসকলৰ সৈতে তেওঁৰ জলকেলি দেখি ৰেণুকা কামবিভোলা হৈ উঠিল। তেওঁ বহু সময় সেই জলকেলি চাই থাকিল। শেষত চিত্ৰৰথ আৰু তেওঁৰ পত্নীসকল সেই স্থানৰ পৰা আঁতৰি যোৱাৰ পাছতহে ৰেণুকাৰ সম্বিত ঘূৰি আহিল। লৰালৰিকৈ পানী ভৰাই তেওঁ আশ্ৰমলৈ উলটি গ'ল। আকৌ একো নকলেও যমদগ্নিৰ দৃষ্টিৰ পৰা ৰেণুকাৰ অৱস্থা লুকাই নাথাকিল। ঋষি যমদগ্নি ক'লে, হে ৰেণুকা, তোমাৰ সংযমৰ বান্ধন শিথিল হ'ল, যাৰ ফলত কেৱল তোমাৰেই নহয় বংশ আৰু আশ্ৰমৰ পবিত্ৰতাও নষ্ট হ'ল। তোমাক জীয়াই থকাৰ কোনো দৰকাৰ নাই। তাৰ পিছত তেওঁৰ পুত্ৰসকলক মাতি আনি এজন এজনকৈ আদেশ দিলে, তোমালোকৰ মাতৃয়ে পাপ কৰিছে, তেওঁক হত্যা কৰা। জ্যেষ্ঠ চাৰিওজন পুত্ৰই তেওঁৰ আদেশ অমান্য কৰিলে। তেতিয়া পৰশুৰাম সেই সময়ত আশ্ৰমত নাছিল। আহি পোৱাৰ লগে লগে পিতাকে তেওঁক আদেশ দিলে, হত্যা কৰা পুত্ৰ, হত্যা কৰা। তোমাৰ মাতৃয়ে আশ্ৰমৰ পবিত্ৰতা নষ্ট কৰিছে। পিতাকৰ একান্ত আজ্ঞাবাহী পৰশুৰামে বিনা প্ৰতিবাদে কুঠাৰৰ একেটা ঘাপতে ৰেণুকাক হত্যা কৰিলে। যমদগ্নিয়ে ক'লে, মোৰ পুত্ৰৰ আচৰণত সন্তুষ্ট হৈ একান্ত বাধ্য হৈ তুমি সকলো কৰিলা। কোৱা ৰাম, কি বৰ লাগে তোমাক? তেতিয়া পৰশুৰামে বিচাৰিলে ককায়েকহঁতক, কাৰণ ককায়েকহঁতকো শিৰচ্ছেদ কৰিছিল। সেই কাৰণে মাতৃ সহকাৰে আটাইবোৰকে জীৱন আৰু লগতে প্ৰাৰ্থনা কৰিলে তেওঁলোকৰ মনৰ পৰা সেই অভিশপ্ত দিনটোৰ স্মৃতি যেন চিৰদিনলৈ খছ খাই যায়। সেয়াই হওক পুত্ৰ। সন্তুষ্ট হৈ যমদগ্নিয়ে বৰদান দিলে। এইখিনিতে পৰশুৰামৰ মাতৃ হত্যা কাহিনীটো শেষ কৰিলোঁ। ভুল হ'লে শুধৰাই ল'ব। কাহিনীটো যদি ভাল লাগিল কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।